হয় পোনপ্ৰথমে সকলো ৰাইজৰে ধন্যবাদ আৰু হয় বিপিএফ দলৰহে আমি কাম কৰিছিলোঁ এটা পাৰ্টিটো কিছুমান অসুবিধাৰ বাবে দিব নোৱাৰিলে তথাপিও নিজৰ যেহেতু আমি ভাবিছোঁ ৰাইজৰ হকে কাম কৰিম বুলি যেহেতু আমাৰ ইয়াত যেটো কৰিবলগীয়া কাম ৰাইজৰ হকে যিবিলাক অত্যাচাৰ সেইভাবে আমি মাত মাতিম যেটো ৰাইজৰ সমন্বয় অধিকাৰ সেইভাবে আমি মাত মাতিম আৰু হয় আমি যেটো ৰাইজৰ উৎসাহ ভাবা নাছিলোঁ ইমান যে মৰম পাইছোঁ আজি আপোনালোকে নিশ্চয় গম পাব আমাৰ ইয়াত প্ৰায় মেম্বাৰ্ছবিলাক যিমানখিনি আছে গোটেইকেইটা আমাৰ কাৰ্যকৰ্তাবিলাক 2000তকৈ অধিক মানুহ ইয়াত জমা হৈছে আমাৰ কাৰ্যকৰ্তাবিলাক খুবেই মই সৌভাগ্য বুলি ক'ম যেহেতু ঢেকাজুৰি ৰাইজে যে আমাক ইমান আদৰি লৈছে আৰু হয় পৰৱৰ্তী সময়ত যেটো আগন্তুক নিৰ্বাচন আপোনালোকৰ ৰাইজক সকলোকে আশীৰ্বাদ কৰক যাতে যেটো নেকি আগন্তুক নিৰ্বাচন যাতে ভালে কুশলে আপোনালোকৰ আশীৰ্বাদত যাতে জয়যুক্ত হওঁ আৰু প্ৰায় ঢেকিয়াজুলিৰ 2,23,000 ৰাইজৰ ওচৰত যাতে আমি মন জয় কৰিব পাৰোঁ আৰু মোৰ এটাই অনুৰোধ যেহেতু আমাৰ ইয়াত লোকেলৰ ইস্যু আছে কৰিবলগীয়া কাম মাটিৰ হওক বা নিজৰ ভূমিৰ অধিকাৰে হওক বা নিজৰ স্বাস্থ্যৰ অধিকাৰে হওক ৰাস্তা ঘাট দলঙৰ অধিকাৰে হওক বা আমাৰ যেটো যুৱ প্ৰজন্মৰ আমাৰ ঢেকিয়াজুলি সমষ্টিৰ 22,000ৰ অধিক ল'ৰাই যেটো নেকি নিবনুৱা সমস্যা যুঁজি আছে সেইভাবে মাত মাতিম যিমানে আই মাতৃসকলৰ যিবিলাক অসুবিধা যেনেকুৱা ধৰক এটা মাটিৰ কেলেংকাৰী যে গম পাইছে নিশ্চয় আমাৰ অসমীয়া সমাজৰ ল'ৰাৰ যেটো মাটিৰ অধিকাৰ সেইবিলাক যাতে আমি ঘূৰাই আনিব পাৰোঁ আৰু লগতে যেটো নেকি আমাৰ ইয়াত আমাৰ খেতিয়কসকলৰ এগ্ৰিকালচাৰৰ সেক্টৰত যিবিলাক কাম কৰিবলগীয়া আছে যিহত আমি বহুত ধৰণৰ স্বাৱলম্বী কৰিব পাৰোঁ সেইবোৰৰ যিটো অধিকাৰটো নাই পোৱা সেই বঞ্চিত হোৱাবিলাক যাতে আমি আনিব পাৰোঁ মাটিৰ পাট্টাৰ অধিকাৰো আমি আনিব পাৰোঁ বা যিকোনো সকলো জনগোষ্ঠীৰ যেটো নেকি অত্যাচাৰ যেটো নেকি আমাৰ ইয়াত হিন্দু মুছলিম খ্ৰীষ্টান বহুত ধৰণৰ কথা কয় সেইটো যাতে আমি যুঁজ কৰিব পাৰোঁ আমি শহীদ নগৰী হিচাপে যাতে আমি এখন যুঁজত জয় হওঁ আৰু মোৰ এটা আশা আছে ৰাইজৰ প্ৰতি বিশ্বাস আছে যে শহীদ নগৰী হিচাপে আমি ইয়াত থিয় দিম আহক আমি সকলোৱে এইবাৰৰ যেটো যুঁজ 2026 চনৰ আমি ন্যায়ৰ প্ৰতি সকলোৰ অধিকাৰৰ প্ৰতি আমি যুঁজ দিম সেয়ে কয় মোৰ বক্তব্যটো ইয়াতে সামৰি মাৰিলোঁ ধন্যবাদ।